প্ৰথম কথা হ'ল কি আপোনালোকে সকলোৱে জ্ঞাত বা সকলোৱে জানে যে অহা 14 ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈকে আহিব। খুব কম সময়ৰ ভিতৰত তেখেতে আহিছে, অসমলৈকে আহি আছে আৰু খুব সঘনে আমাৰ ইতিমধ্যে আপোনালোকে দেখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম আৰু উত্তৰ পূবৰ কাৰণে কি ধৰণে কাম কাজ কৰিছে আমি দুটামান কথা ব্যক্ত কৰিব খুজিছোঁ। আগতে আপোনালোকে যদি চাই যোৱা 11 বছৰ আগত যদি চাই কোনোবা এজন প্ৰধানমন্ত্ৰী অসমলৈকে আহিব লগা হ'লে এটা সাংঘাতিক গ্যাপ থাকে, মানে এটা বছৰতো এবাৰ নাহে, এটা বছৰতো এবাৰকৈ আগৰ প্ৰধানমন্ত্ৰী কোনো অহা নাছিল। কিন্তু এতিয়া মোদী ডাঙৰীয়াৰ অসম বা উত্তৰ পূবত প্ৰায় 40 বাৰতকৈ ওপৰত তেখেত আহিলে। তেখেতে অসমৰ কাৰণে, উত্তৰ পূবৰ কাৰণে, অসমৰ উন্নয়নৰ কাৰণে, উত্তৰ পূবৰ বিকাশৰ কাৰণে যি ধৰণে প্ৰচেষ্টা বা পদক্ষেপ গ্ৰহণ কৰিছে সেইটো অভূতপূৰ্ব। সেই পদক্ষেপ আপোনালোকে চাব, তেখেতে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলংখন উদ্বোধন কৰিব। সেইখন তেখেতে আধাৰশিলা স্থাপন কৰিছিল 2019 চনৰ 9 ফেব্ৰুৱাৰী। তেখেতে আধাৰশিলা স্থাপন কৰা সেইখন দলং তেখেতে উদ্বোধন কৰিব। আজি 6-7 বছৰ পূৰ্ণ হৈছে, সম্পূৰ্ণ কাম চলি আছে, দ্ৰুতগতিত কাম চলাৰ পিছত 3000 কোটি টকাৰে সেই দলংখন নিৰ্মাণ কৰা হৈছে আৰু তেখেতে এখন উদ্বোধন কৰিব। তেখেতৰ হাতেৰে সেইখনৰ আধাৰশিলা হৈছিল, তেখেতৰ হাতেৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতেৰে সেইখন উদ্বোধন কৰা হ'ব। এইটো মাত্ৰ এটা উদাহৰণ। ইয়াৰ পূৰ্বে যদি আপুনি চাই, তেখেত প্ৰধানমন্ত্ৰী হোৱাৰ পৰা যোৱা 11টা বছৰত অসমে 15টা বছৰত কেন্দ্ৰৰ পৰা প্ৰায় 15 লাখ কোটি টকা 15 লাখ কোটি টকা কেন্দ্ৰই অসমৰ পৰা আৰ্থিক সাহায্য বা বিভিন্ন অনুদান পাইছে। মই সংখ্যাটো কিমান ক'লো? 15 লাখ কোটি টকা। পূৰ্বৰ সময়ত যদি চাই 2004 পৰা 14 লৈকে অসমে কেন্দ্ৰৰ পৰা পাইছিল 1,28,000 কোটি টকা। সংখ্যাৰ ডিফাৰেন্সটো চাব, ক'ত 1,28,000 কোটি টকা আৰু ক'ত 15 লাখ কোটি টকা। আমি আগতে শুনিছিলোঁ, সৰু থাকোঁতে শুনিছিলোঁ, আপোনালোকে শুনিছে যে অসমক কেন্দ্ৰ মাহীয়াৰ চকুৰে চাই অসমে কিবা পাবৰ কাৰণে, বিচাৰিবৰ কাৰণে কেন্দ্ৰৰ ওচৰত গৈ কেন্দ্ৰৰ দুৱাৰত গৈ টুকুৰি দিব লাগে, আন্দোলন কৰিব লাগে, ভিক্ষাৰ পাত্ৰলৈ যাব লাগে অসমে। এনেকুৱা কথাবিলাক আমি আগতে শুনিছিলোঁ। আগতে আমি শুনিছিলোঁ যে গংগা নদীৰ ওপৰত 19খন দলং, ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ 3খন দলং আছিল, আমি যেতিয়া সৰু আছিলোঁ। এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত কিমানখন দলং আপোনাকো যদি সোধে, মোকো যদি সোধে, পটককৈ আমি উত্তৰ দিব নোৱাৰোঁ। এখনৰ পিছত এখন দলং নিৰ্মাণ হৈ গৈ আছে। আজি 12খনৰ ওপৰত দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। এই দলং কিয় নিৰ্মাণ কৰা হৈছে? কেন্দ্ৰীয় চৰকাৰৰ সাহায্যত, অনুমোদনত, আৰ্থিক সাহায্যত এই দলংবিলাক নিৰ্মাণ কৰা হৈছে একমাত্ৰ আমাৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিবৰ কাৰণে। জিলা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোন যে অসমৰ আন্তঃগাঁথনি যদি উন্নত কৰিবলগীয়া হয়, অসমলৈকে যদি বিভিন্ন পুঁজি বিনিয়োগৰ কাৰণে এটা পৰিৱেশ সুচল কৰিবলগীয়া হয়, তেতিয়াহ'লে যোগাযোগ ব্যৱস্থা উন্নত কৰিবই লাগিব। আৰু তাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত এখনৰ পিছত এখন দলং নিৰ্মাণ কৰি গৈ আছে, যাতে আমাৰ যাতায়াত ব্যৱস্থাটো সুন্দৰ সুচলভাৱে পৰিচালিত কৰিব পৰা যায়। গতিকে আপুনি আজি চাওক, এতিয়া এটা সময়ত আমি যিবিলাক কথা শুনিছিলোঁ, এতিয়া সেই কথাবিলাক নাই। কিমানখন, কেতিয়া কোনটো কাম হয় অসমত আমি বহুতে গমেই নাপাওঁ। মাত্ৰ আমি যেতিয়া উদ্বোধন কৰিবলগীয়া হয় তেতিয়া আমি গম পাওঁ। অসমে IIM পালে, অসমে এইমছ পালে, অসমে ইথানল ফেক্টৰী পালে, উদ্যোগ পালে অসমত কেইবা হাজাৰ কোটি টকা ইনভেষ্ট কৰি নুমলীগড়ত। নামৰূপ সাৰ কাৰখানা যিটো বন্ধ হৈ গৈছিল, পূৰ্বৰ চৰকাৰটো চিঞৰা হৈছিল, কোনো নকৰিলে। কেইবা হাজাৰ কোটি টকা তাত বিনিয়োগ কৰি ইতিমধ্যে তাত নামৰূপ সাৰ কাৰখানা আধাৰশিলা স্থাপন কৰা হৈছে। অসমে অত্যাধুনিক বিমানবন্দৰ পালে, দেশৰ 5 নম্বৰ অত্যাধুনিক অত্যন্ত এটা বৃহৎ বিমানবন্দৰ। এতিয়া জালুকবাৰীৰ পৰা বৰঝালৈকে যাবৰ কাৰণে এলিভেটেড কৰিডৰ বনাব। কাজিৰঙাৰ জীৱ জন্তুৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে, বচাবৰ কাৰণে তাত এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব। ইতিমধ্যে তাত আধাৰশিলা স্থাপন কৰা হৈ গৈছে। গহপুৰ নুমলীগড়ৰ মাজত টানেল নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে কাম আৰম্ভ হ'ব। এনেকৈ যদি আপুনি চাই, মেডিকেল কলেজ অসমৰ আজি প্ৰায় 23-24খন মেডিকেল কলেজ, জিলা মেডিকেল কলেজ, এটা উন্নত চিকিৎসা ব্যৱস্থা। এই গোটেই যিটো পৰিৱেশ, আন্তঃগাঁথনি নিৰ্মাণৰ যিটো পৰিৱেশ, এই পৰিৱেশটো একমাত্ৰ সম্ভৱ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা ভালপোৱা মৰমৰ কাৰণে। আজি অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পালে। আজি 70 বছৰ এইবিলাক কোনেও চিন্তা কৰিব পৰা নাছিল। এইটো অসমৰ পৰা ডক্টৰ মনমোহন সিং ৰাজ্যসভাৰ সদস্য হৈ আছিল 15 বছৰ। অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা কংগ্ৰেছে দিব নোৱাৰিলে। আমাৰ ভাষাটো সুৰক্ষিত কৰিবৰ কাৰণেও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিন্তা কৰিছে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাষা সুৰক্ষিত কৰিবৰ কাৰণে আমাক ধ্ৰুপদী মৰ্যাদা দি দিছে, যে এই ভাষাটোলৈকে কেতিয়াও সংকট নামি নাহক। চৰাইদেউ মৈদামক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দিলে, ইউনেস্কোৰ ঐতিহ্য হেৰিটেজত নাম সোমাইছে। এই কথাবিলাক আমি আগতে চিন্তা কৰিব নোৱাৰিলোঁ, কৰিব পৰা গ'লহেঁতেন যদি আগৰ কোনোবা প্ৰধানমন্ত্ৰীয়ে চিন্তা কৰিলেহেঁতেন
যে চৰাইদেউ মৈদামক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দিব লাগে কৰিব পাৰিলেহেঁতেন, কিন্তু এইবোৰ ইচ্ছা, এইবোৰ চিন্তা, অসমৰ প্ৰতি ভাল পোৱা, সেইবোৰ তেওঁলোকৰ কৰবাত অভাৱ আছিল। অসমৰ কাৰণে তেওঁলোকে এইবোৰ চিন্তা কৰা নাছিল। অসমৰ পৰা নিৰ্বাচিত হ'ব পাৰিব ৰাজ্যসভালৈকে, কিন্তু অসমৰ কাৰণে কৰিবৰ কাৰণে তেওঁলোকৰ অসুবিধা হয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কামবিলাক কিন্তু কৰি আমাক দেখুৱাই দিলে। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা এই যিটো মৰম ভাল পোৱা, তেখেতে আজি অসমৰ বাহিৰলৈকে গ'লেও ডিঙিত গামোচাখন লৈ যায়। কিয় তেখেতে ডিঙিত গামোচাখন আপুনি চাব, বিভিন্ন ৰাজ্যত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া যায়, অসমীয়া গামোচাখন তেখেতে ডিঙিত ৰাখে। কিয়? আমাৰ প্ৰতি থকা এই ভাল পোৱা আন্তৰিকতা। আমি তেখেতৰ 14 তাৰিখৰ যিটো ভিজিট অসমৰ 14 ফেব্ৰুৱাৰীৰ আমি আদৰণি জনাইছোঁ, আৰু আমি আশা কৰিছোঁ অসমে তেখেতৰ নেতৃত্বত আৰু বহুত কিবা কিবি পাব। অসমৰ সকলো সমস্যা, আন্তঃগাঁথনি যিবোৰ সমস্যা, আটাইবোৰ সমস্যাৰ সমাধান হ'ব। ছেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ, য'ত 27,000 কোটি টকা বিনিয়োগ, 27,000ৰ সংস্থাপন, ভাবিব নোৱাৰা কথা, য'ত কংগ্ৰেছে বিৰোধিতা কৰিলে। আজি ছেমি কণ্ডাক্টৰ হাব বনাবৰ কাৰণে গৈ আছে অসমক একমাত্ৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাল পোৱাৰ কাৰণে আমি পাবলৈ সক্ষম হৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেৰানেপেৰা প্ৰচেষ্টা। বন্ধুসকল, গতিকে এই আমাৰ মোদী ডাঙৰীয়াৰ এই যিটো ভিজিট 14 তাৰিখৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভিজিট, অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ তেখেতৰ হাতেৰে আধাৰশিলা স্থাপন কৰা এখন দলঙৰ ব্ৰহ্মপুত্ৰৰ ওপৰত তেখেতৰ হাতেৰে উদ্বোধন কৰা হ'ব। আগৰ দলংবোৰ কিন্তু কৰিব পৰা নাছিল। আগতো 20 বছৰ পৰ্যন্ত লাগি গৈছিল, দলং নিৰ্মাণ সম্পূৰ্ণ হৈ নাহে, তেখেতে সম্পূৰ্ণ কৰিছিল। আহি পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যদি ক'ৰবাত আৰম্ভ কৰিছিল, সম্পূৰ্ণ কৰিব নোৱাৰিলে। আজি আমাৰ বগীবিল দলং, ধলা শদিয়া দলং কিন্তু সম্পূৰ্ণ কৰি ততাতৈয়াকৈ কাম কৰি সম্পূৰ্ণ কৰিলে মোদী ডাঙৰীয়াই, অসমৰ একমাত্ৰ স্বাৰ্থত, অসমৰ আন্তঃগাঁথনি নিৰ্মাণৰ স্বাৰ্থত। মানে এই বিষয়টো সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আৰু এই কথাখিনি আমি ভাবোঁ মানুহৰ মাজলৈকে যাব, আপোনালোকৰ জৰিয়তে যাব বুলি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।